নমস্কাৰ আপোনালোক সকলোকে আমাৰ আসাম জিকে ইনসাইটৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো। আজি আমাৰ এই ক্লাছত আমি আলোচনা কৰিবলৈ গৈ আছো উৎসৱ আৰু মেলাৰ সম্পৰ্কে। এণ্ড আপোনালোক সকলোকে ক'ব বিচাৰিছো যে আপোনালোকে যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা যেনেকৈ এপিএছচি এডিআৰই আসাম পুলিচ বা ফৰেষ্ট বা টেটৰ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে আজি এই ক্লাছটো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কিয়নো আপোনালোকৰ উৎসৱ আৰু মেলাৰ পৰা যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা বহুত বেছি। গতিকে বলক আজি আমাৰ এই ক্লাছটো আৰম্ভ কৰোঁ। আমাৰ ক্লাছটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে ক'ব বিচাৰিছো যে আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সময়লৈকে আমাৰ হোৱাটছএপ গ্ৰুপ এণ্ড টেলিগ্ৰাম চেনেলত জইন হোৱা নাই তেওঁলোক সকলোকে আমাৰ স্ক্ৰীনত দিয়া আমাৰ হোৱাটছএপ গ্ৰুপৰ যিটো কিউআৰ কোড এণ্ড আমাৰ টেলিগ্ৰাম চেনেলৰ যিটো কিউআৰ কোড এই কোড দুটা স্কেন কৰি আমাৰ হোৱাটছএপ গ্ৰুপ এণ্ড টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে, কিয়নো আপোনালোকৰ ক্লাছৰ নটিফিকেশ্যন এণ্ড আমাৰ ক্লাছৰ যিটো পিডিএফ আছে এই পিডিএফ সমূহ আমি এই হোৱাটছএপ কমিউনিটি এণ্ড টেলিগ্ৰাম কমিউনিটিত আমি ক্লাছটো শেষ হোৱাৰ পাছতে আগবঢ়াই দিওঁ। ঠিক আছে, সো আশা কৰিছো আপোনালোকে আমাৰ এই ক্লাছটো কৰি ভাল পাব এণ্ড ক্লাছটো আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি আমি আশাবাদী। ঠিক আছে, সো তেতিয়াহ'লে বলক আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। সো আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে গুড়ি পাড়ৱা ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট। সো আমাৰ যিটো গুড়ি পাড়ৱা ফেষ্টিভেল আছে এই গুড়ি পাড়ৱা ফেষ্টিভেলটো সাধাৰণতে কোনখন ৰাজ্যত চেলিব্ৰেট কৰা হয় বুলি সুধিছে। আমাৰ অপশ্যনত দিয়া আছে মধ্যপ্ৰদেশ, ৰাজস্থান, বিহাৰ আৰু মহাৰাষ্ট্ৰ। সো আমি যদি চাওঁ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মহাৰাষ্ট্ৰ। সো আমাৰ যিখন মহাৰাষ্ট্ৰ আছে এই মহাৰাষ্ট্ৰত আমাৰ গুড়ি পাড়ৱা ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয়। এণ্ড আমি যদি চাওঁ মহাৰাষ্ট্ৰৰ পৰা কেৱল গুড়ি পাড়ৱা ফেষ্টিভেলটোৰ কথাই নুসুধে, আপোনালোকক ইয়াৰ লগতে মহাৰাষ্ট্ৰৰ অন্য কোনোবা এটা ফেষ্টিভেলৰ বিষয়ে সুধিব পাৰে। সো তেতিয়াহ'লে আমি গোটেইকেইটা চাই লওঁ। সো মহাৰাষ্ট্ৰৰ অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে যেনেকৈ গণেশ চতুৰ্থী, নাগ পঞ্চমী, নৱৰাত্ৰি এণ্ড গুড়ি পাড়ৱা। ঠিক আছে, সো এই আটাইকেইটা ফেষ্টিভেল আমাৰ মহাৰাষ্ট্ৰত চেলিব্ৰেট কৰা হয়। Next question number 2, International Lusophone Festival has been celebrated in which state? So আমাৰ যিটো International Lusophone Festival আছে এই Lusophone Festival টো সাধাৰণতে কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়? অপশ্যনত আছে আমাৰ গোৱা, গুজৰাট, জম্মু কাশ্মীৰ এণ্ড লাডাখ। সো আমি যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গোৱা। সো আমাৰ International Lusophone Festivalটো আমাৰ গোৱাত চেলিব্ৰেট কৰা হয়। এণ্ড আমি যদি চাওঁ আমাৰ গোৱাৰ অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ কাৰ্নিভেল আছে, চিগমো মেলা আছে, চানবাৰ্ণ ফেষ্টিভেল আছে, সম্বৎসৰ পৰ্ব আছে। সো এই আটাইকেইটা ফেষ্টিভেল আমাৰ গোৱাত চেলিব্ৰেট কৰা হয়। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 3, কাইট ফেষ্টিভেল বা উত্তৰায়ণ হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? সো আমাৰ যিটো কাইট ফেষ্টিভেল বা আমাৰ উত্তৰায়ণ আছে এই ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? সো আমি যদি চাওঁ আমাৰ অপশ্যনত কি আছে, গোৱা আছে, গুজৰাট আছে, জম্মু কাশ্মীৰ আছে এণ্ড লাডাখ আছে। সো এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি গুজৰাট। সো আমাৰ কাইট ফেষ্টিভেলটো আমাৰ গুজৰাটত চেলিব্ৰেট কৰা হয়। এণ্ড আমি যদি চাওঁ গুজৰাটৰ অন্য এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল সেইটো হৈছে আমাৰ কচ্ছ ৰাণ উৎসৱ। ঠিক আছে, সো আমাৰ গুজৰাটত কচ্ছ ৰাণ এণ্ড লগতে আমাৰ যিটো কাইট ফেষ্টিভেল এই দুয়োটা আমাৰ চেলিব্ৰেট কৰা হয় গুজৰাটত। Next question number 4, Nowshera festival has been celebrated in which state? So আমাৰ যিটো Nowshera festival আছে এই Nowshera festivalটো সাধাৰণতে কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়? সো আমি যদি চাওঁ আমাৰ অপশ্যনত কি আছে, আমাৰ অপশ্যনত আছে গোৱা আছে, গুজৰাট আছে, জম্মু কাশ্মীৰ আছে এণ্ড লাডাখ আছে। সো আমাৰ এই আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি জম্মু কাশ্মীৰ। সো আমাৰ Nowshera festivalটো জম্মু কাশ্মীৰত চেলিব্ৰেট কৰা হয়। এণ্ড আমি যদি চাওঁ আমাৰ জম্মু কাশ্মীৰৰ অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ আমাৰ বাহু মেলা আছে, চাৰি আছে, হৰ নৱমী এণ্ড লভেণ্ডাৰ ফেষ্টিভেল। সো লভেণ্ডাৰ ফেষ্টিভেলৰ পৰাও প্ৰশ্ন সোধে আমাৰ, এইটো আমাৰ জম্মু কাশ্মীৰতে চেলিব্ৰেট কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, লোচাৰ ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? সো আমাৰ যিটো লোচাৰ ফেষ্টিভেল আছে এই লোচাৰ ফেষ্টিভেলটো সাধাৰণতে কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়? সো অপশ্যনত আছে আমাৰ গোৱা আছে, গুজৰাট আছে, জম্মু কাশ্মীৰ এণ্ড লাডাখ। সো আমি যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি। সো আমাৰ লোচাৰ ফেষ্টিভেলটো সাধাৰণতে লাডাখত চেলিব্ৰেট কৰা হয়। এণ্ড আমি যদি চাওঁ লাডাখৰ অন্য এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল সেইটো হৈছে আমাৰ লাডাখ হাৰ্ভেষ্ট ফেষ্টিভেল। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ এন্থুৰিয়াম ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? সো আমাৰ যিটো এন্থুৰিয়াম ফেষ্টিভেল আছে সো এইটো আমাৰ নৰ্থ ইষ্টৰ এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় এন্থুৰিয়াম ফেষ্টিভেল। সো এই এন্থুৰিয়াম ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? সো আমি যদি চাওঁ ইয়াৰ ইম্পৰ্টেণ্ট শুদ্ধ উত্তৰটো হ'ব আমাৰ মিজোৰাম। সো আমাৰ মিজোৰামত চেলিব্ৰেট কৰা হয় এন্থুৰিয়াম ফেষ্টিভেল। এণ্ড আমি যদি চাওঁ মিজোৰামৰ অন্য এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল তেতিয়াহ'লে আমাৰ আনচাৰ কি হ'ব? চাপচাৰ কাট ফেষ্টিভেল। সো মিজোৰামৰ দুটা ইম্পৰ্টেণ্ট ফেষ্টিভেল আমি মনত ৰাখিব লাগিব, এটা হৈছে আমাৰ এন্থুৰিয়াম ফেষ্টিভেল, এটা হৈছে আমাৰ চাপচাৰ কাট ফেষ্টিভেল। ঠিক আছে, অ'কে। নেক্সট হৈছে আমাৰ ৱাংগালা ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? সো আমাৰ যিটো ৱাংগালা ফেষ্টিভেল আছে এই ৱাংগালা ফেষ্টিভেলটো সাধাৰণতে কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়? সো আমাৰ অপশ্যনত আছে আমাৰ মণিপুৰ আছে, মিজোৰাম আছে, নাগালেণ্ড এণ্ড মেঘালয় আছে। সো আমি যদি চাওঁ আমাৰ এই ৱাংগালা ফেষ্টিভেলটো সাধাৰণতে মেঘালয়ত চেলিব্ৰেট কৰা হয়। ঠিক আছে, সো এই যিটো ৱাংগালা ফেষ্টিভেল আছে এই ৱাংগালা ফেষ্টিভেলত সাধাৰণতে 100টা ড্ৰাম বজোৱা হয়। ঠিক আছে, 100টা ড্ৰাম বা 100টা ঢোল বজোৱা হয়। ঠিক আছে, সো এই ৱাংগালা ফেষ্টিভেলটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এণ্ড মেঘালয়ৰ অন্য এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে আমাৰ নংকেম ডেন্স ফেষ্টিভেল। সো আমাৰ মেঘালয়ৰ দুটা ইম্পৰ্টেণ্ট ফেষ্টিভেল মনত ৰাখিব লাগিব, এটা হৈছে ৱাংগালা, এটা হৈছে নংকেম। অ'কে, ঠিক আছে।
নেক্সট কুৱেশ্যনটো হৈছে আমুৰ ফেলকন ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট। চ' আমাৰ যিটো আমুৰ ফেলকন ফেষ্টিভেল আছে, এই আমুৰ ফেলকন ফেষ্টিভেলটো কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়? আমাৰ অপশ্যনত কি আছে? আমাৰ মণিপুৰ আছে, মিজোৰাম আছে, নাগালেণ্ড এণ্ড মেঘালয় আছে। চ' আমি যদি চাওঁ আমুৰ ফেলকনটো আমাৰ মণিপুৰত চেলিব্ৰেট কৰা হয়। এণ্ড আমাৰ যিটো মণিপুৰ হয়, চ' মণিপুৰত আমুৰ ফেলকন ফেষ্টিভেলৰ লগতে আমাৰ য়চাং ফেষ্টিভেলটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। চ' আমি মণিপুৰৰ পৰা দুইটা মনত ৰাখিব লাগিব, এটা আমুৰ ফেলকন আৰু এটা হৈছে য়চাং ফেষ্টিভেল। ঠিক আছে, এইবিলাক হৈছে আমাৰ নৰ্থ ইষ্টৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল। নৰ্থ ইষ্টৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল বিলাক আমি কেতিয়াও বাদ দিব নোৱাৰো, কাৰণ আমি যেতিয়াই অসমৰ যিকোনো এটা পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিম, প্ৰথমতেতো আমি অসমৰ ফেষ্টিভেল বিলাক মনত ৰাখিবই লাগিব। এণ্ড তাৰপিছত নৰ্থ ইষ্ট এণ্ড তাৰপিছত আমি ইণ্ডিয়ালৈ যাম। ঠিক আছে, এণ্ড আপোনালোকৰ অসমৰ যিবিলাক ফেষ্টিভেল আছে, অসমৰ ফেষ্টিভেল বিলাকৰ কাৰণে আমি ছেপাৰেটকে আপোনালোকৰ কাৰণে এটা ক্লাছ আগবঢ়াই দিম। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যনটো হৈছে অৰেঞ্জ ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট। চ' আমাৰ যিটো অৰেঞ্জ ফেষ্টিভেল আছে, এই অৰেঞ্জ ফেষ্টিভেলটো আমাৰ কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়? চ' অপশ্যনত দিয়া আছে আমাৰ মণিপুৰ, মিজোৰাম, নাগালেণ্ড এণ্ড মেঘালয়। চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব আমাৰ অপশ্যন নম্বৰ চি। চ' আমাৰ অৰেঞ্জ ফেষ্টিভেলটো আমাৰ নাগালেণ্ডত চেলিব্ৰেট কৰা হয়। চ' আমি যদি চাওঁ নাগালেণ্ডৰ অন্য দুটা ইম্পৰ্টেণ্ট ফেষ্টিভেল, যেনেকৈ আমাৰ ছেকেণ্ডনি ফেষ্টিভেল আৰু এটা হৈছে আমাৰ হৰ্ণবিল ফেষ্টিভেল। ঠিক আছে, অ'কে। চ' নাগালেণ্ডৰ তিনিটা, এটা হৈছে আমাৰ অৰেঞ্জ, এটা হৈছে ছেকেণ্ডনি, এটা হৈছে আমাৰ হৰ্ণবিল। ঠিক আছে, আৰু ইয়াৰ লগতে আমাৰ নাগালেণ্ডৰ অন্য এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল আছে, যিটো ফেষ্টিভেলৰ উত্তৰটো আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাব। ঠিক আছে, চ' আমি শেষৰ ফালে ইয়াৰ আনচাৰটো কৈ দিম বাৰু, কিন্তু আপোনালোকে তথাপিও আমাৰ কমেণ্ট বক্সত জনাই দিব। সেইটো হৈছে নাগালেণ্ডৰ বহুত বেছি জনপ্ৰিয় এটা ফেষ্টিভেল, গোটেই ভাৰতত জনপ্ৰিয় এটা ফেষ্টিভেল। সেই ফেষ্টিভেলটোনো কি হয় নাগালেণ্ডৰ, সেই উত্তৰ আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাওক। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ খাৰ্চি পূজা হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট। চ' আমাৰ যিটো খাৰ্চি পূজা আছে, এই খাৰ্চি পূজাটো সাধাৰণতে কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয় বুলি প্ৰশ্ন সুধিছে। আমি যদি চাওঁ ছিকিম আছে, ত্ৰিপুৰা আছে, অৰুণাচল প্ৰদেশ এণ্ড আছাম। চ' ইয়াৰ শুদ্ধটোতো কি হ'ব? শুদ্ধটোতো হ'ব আমাৰ অপশ্যন নম্বৰ বি। চ' আমাৰ খাৰ্চি পূজাটো ত্ৰিপুৰাত চেলিব্ৰেট কৰা হয়। অ'কে, এণ্ড আমি যদি চাওঁ ত্ৰিপুৰাৰ অন্য এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে আমাৰ ত্ৰিপুৰেশ্বৰী টেম্পল ফেষ্টিভেল। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ বাইখো হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট। চ' আমি সকলোৱে জানো বাইখোটো আমাৰ আছামত চেলিব্ৰেট কৰা হয়। অ'কে, চ' এণ্ড আছামৰ অন্য কিছুমান ফেষ্টিভেল যেনেকৈ আমাৰ মেডাম মেফি হ'ব পাৰে, ৰাভা হাজং চানডুবি ফেষ্টিভেল, আলি আই লৃগাং, বিহু, বাথৌ এণ্ড জুদিমা ফেষ্টিভেল হ'ব পাৰে। চ' আপোনালোক সকলোকে ক'ব বিচাৰিছো যে আপোনালোকে এই যিবিলাক ফেষ্টিভেল আছে, এই ফেষ্টিভেল বিলাকৰ বিষয়ে আমি ছেপাৰেট এটা ক্লাছত আগবঢ়াই দিম আপোনালোকৰ কাৰণে। নেক্সট কুৱেশ্যন হৈছে আমাৰ লচুং ফেষ্টিভেল বা নামচুং হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট। চ' আমাৰ যিটো লচুং ফেষ্টিভেল বা নামচুং ফেষ্টিভেল আছে, এই ফেষ্টিভেল দুটা সাধাৰণতে কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়? অপশ্যনত আছে আমাৰ ছিকিম আছে, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ এণ্ড আছাম। চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব আমাৰ অপশ্যন নম্বৰ এ ছিকিম। চ' আমাৰ লচুং ফেষ্টিভেল বা নামচুং ফেষ্টিভেল আমাৰ ছিকিমত চেলিব্ৰেট কৰা হয়। ঠিক আছে, চ' আমি যদি চাওঁ আমাৰ যিটো লচুং ফেষ্টিভেল বা নামচুং ফেষ্টিভেল, এইটো আমাৰ লগতে আমাৰ ছিকিমৰ অন্য এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে আমাৰ চাগা দাৱা ফেষ্টিভেল। ঠিক আছে, ছিকিমৰ অন্য এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল চাগা দাৱা ফেষ্টিভেল, আৰু এটা হৈছে আমাৰ লচুং ফেষ্টিভেল। নেক্সট হৈছে আমাৰ টৰ্গিয়া ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট। চ' এইটো আমাৰ নৰ্থ ইষ্টৰ এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় আমাৰ টৰ্গিয়াটো। চ' টৰ্গিয়াটো ক'ত চেলিব্ৰেট কৰা হয়? চ' আমি যদি চাওঁ টৰ্গিয়াটো আমাৰ অৰুণাচল প্ৰদেশত চেলিব্ৰেট কৰা হয়। এণ্ড অৰুণাচল প্ৰদেশৰ অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ আমাৰ চালো লকু ফেষ্টিভেল এণ্ড পংটু ফেষ্টিভেল। অ'কে, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ স্বৰ ধৰোহৰ ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট। চ' আমাৰ যিটো স্বৰ ধৰোহৰ ফেষ্টিভেল আছে, এই ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? চ' আমি যদি চাওঁ এই ফেষ্টিভেলটো আমাৰ দিল্লীত চেলিব্ৰেট কৰা হয়, ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়। নেক্সট হৈছে আমাৰ ধনু যাত্ৰা ফেষ্টিভেল। চ' আমাৰ যিটো ধনু যাত্ৰা ফেষ্টিভেল আছে, এই ধনু যাত্ৰা ফেষ্টিভেলটো আমাৰ ক'ত চেলিব্ৰেট কৰা হয়? অপশ্যনত আছে আমাৰ ওড়িশা, ছত্তীশগড়, দিল্লী এণ্ড তামিলনাডু। আমি যদি চাওঁ ধনু যাত্ৰা, চ' এই ধনু যাত্ৰা ফেষ্টিভেলটো আমাৰ ওড়িশাত চেলিব্ৰেট কৰা হয়। ঠিক আছে, এণ্ড আমি যদি চাওঁ ওড়িশাৰ অন্য কিছুমান ফেষ্টিভেল যেনেকৈ আমাৰ ৰথ যাত্ৰা হ'ব পাৰে, ৰাজা পৰ্ব হ'ব পাৰে, আকাশীয়া তৃতীয়া হ'ব পাৰে, কনাৰ্ক ফেষ্টিভেল হ'ব পাৰে, আৰু নেক্সট হৈছে নখাই। চ' এই আটাইকেইটা ফেষ্টিভেল কিন্তু আমাৰ ওড়িশাত চেলিব্ৰেট কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ জালিকাট্টু ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট। চ' আমাৰ যিটো জালিকাট্টু ফেষ্টিভেল, চ' জালিকাট্টু ফেষ্টিভেলৰ ওপৰত বেন লগাইছে। ঠিক আছে, চ' এই যিটো জালিকাট্টু ফেষ্টিভেল বেন লগোৱা হৈছে, জালিকাট্টু ফেষ্টিভেল, এই জালিকাট্টু ফেষ্টিভেলটো সাধাৰণতে তামিলনাডুত চেলিব্ৰেট কৰা হৈছিলে, কাৰণ তাত সাধাৰণতে যিবিলাক আপোনালোকে ফটোত দেখিবলৈ পাইছে, ষাঁড় গৰুৰ যিটো এটা মাজত যিটো এটা ফাইট কৰোৱা হয়, তাকে আমি জালিকাট্টু ফেষ্টিভেল বুলি কোৱা হয়। আচলতে এইটো বেন কৰা হৈছে, যিটো তামিলনাডুত চেলিব্ৰেট কৰা হৈছিলে। ঠিক আছে, এণ্ড আমি যদি চাওঁ তামিলনাডু অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ আমাৰ পংগালটোৰ পৰা প্ৰশ্ন সুধি থাকে। ঠিক আছে, পংগালৰ পৰা প্ৰায় আমি প্ৰশ্ন দেখিবলৈ পাওঁ। লাষ্ট টাইম এডিআইটো হয়তো পংগালৰ পৰা প্ৰশ্ন আহিছে। নেক্সট হৈছে আমাৰ থিয়াগাৰাজা আৰান্ধানা, নেক্সট হৈছে আমাৰ জালিকাট্টু, নেক্সট হৈছে আমাৰ পাংগুনি উঠিয়াম, নেক্সট হৈছে আমাৰ পুথাণ্ডু। ঠিক আছে, এই আটাইকেইটা ফেষ্টিভেল আমাৰ তামিলনাডুত চেলিব্ৰেট কৰা হয়।
নেক্সট কুৱেশ্যন হৈছে আমাৰ চেৰচাৰা ফেষ্টিভেল has been celebrated in which state? So আমাৰ যিটো চেৰচাৰা ফেষ্টিভেল আছে এই চেৰচাৰা ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? So আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব আমাৰ অপশ্যন নম্বৰ বি ছত্তীশগড়। So ছত্তীশগড়ত আপোনালোকৰ চেৰচাৰা ফেষ্টিভেল চেলিব্ৰেট কৰা হয় এণ্ড ছত্তীশগড়ৰ অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ আমাৰ বস্তৰ দশেৰা এণ্ড মাঘী পূৰ্ণিমা এই দুইটা ফেষ্টিভেলো কিন্তু আমাৰ ছত্তীশগড়ত চেলিব্ৰেট কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ কাম্বেলা ফেষ্টিভেল has been celebrated in which state? So আমাৰ কাম্বেলা যিটো ফেষ্টিভেল আছে এই কাম্বেলা ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? অপশ্যনত আছে আমাৰ কৰ্ণাটকা, তেলেংগানা, কেৰালা এণ্ড ৱেষ্ট বেংগল। So আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন নম্বৰ এ কৰ্ণাটক। So আমাৰ কাম্বেলা ফেষ্টিভেলটো আমাৰ কৰ্ণাটকত চেলিব্ৰেট কৰা হয় এণ্ড কৰ্ণাটকৰ অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ আমাৰ উগাদি ফেষ্টিভেল হ'ব পাৰে। ঠিক নেক্সটটো হৈছে আমাৰ মহামস্তকা ভিশেখা ফেষ্টিভেল হ'ব পাৰে। নেক্সট হৈছে আমাৰ মাইচুৰ দাসাৰা হ'ব পাৰে এণ্ড নেক্সট হৈছে আমাৰ মকৰ সংক্ৰমণা হ'ব পাৰে। ঠিক আছে, এই আটাইকেইটা ফেষ্টিভেল আমাৰ কৰ্ণাটকত চেলিব্ৰেট কৰা হয়। ঠিক আছে, ওকে। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ মেদাৰাম জাথাৰা ফেষ্টিভেল has been celebrated in which state? So আমাৰ যিটো মেদাৰাম জাথাৰা, মেদাৰাম জাথাৰা যিটো ফেষ্টিভেল আছে এই ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? অপশ্যনত আছে আমাৰ কৰ্ণাটকৰ, তেলেংগানা, কেৰালা এণ্ড ৱেষ্ট বেংগল। So আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব আমাৰ অপশ্যন নম্বৰ বি তেলেংগানা। So আমাৰ মেদাৰাম জাথাৰা ফেষ্টিভেলটো আমাৰ তেলেংগানাত চেলিব্ৰেট কৰা হয়। ঠিক আছে, ওকে। এণ্ড আমি যদি চাওঁ তেলেংগানাৰ অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ আমাৰ বনালু ফেষ্টিভেল হ'ব পাৰে। নেক্সট হৈছে আমাৰ বাথুকাম্মা ফেষ্টিভেল। চ' এই তেলেংগানা এই তিনিওটাই ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়। এটা হৈছে আমাৰ মেদাৰাম জাথাৰা, নেক্সট হৈছে আমাৰ বনালু, নেক্সট হৈছে আমাৰ বাথুকাম্মা। নেক্সট কুৱেশ্যন হৈছে আমাৰ ওনাম ফেষ্টিভেল has been celebrated in which state? So আমাৰ যিটো ওনামৰ পৰা আমি প্ৰায় প্ৰশ্ন দেখো, ওনামটো বহুত এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়। ঠিক আছে, চ' ওনাম ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? অপশ্যনত আছে আমাৰ কৰ্ণাটক, তেলেংগানা, কেৰালা এণ্ড ৱেষ্ট বেংগল। চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব আমাৰ অপশ্যন নম্বৰ চি কেৰালা। চ' ওনাম ফেষ্টিভেলটো আমাৰ কেৰালাত চেলিব্ৰেট কৰা হয় এণ্ড কেৰালাৰ অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ আমাৰ বিশু ফেষ্টিভেল এণ্ড পুৰম ফেষ্টিভেল। ঠিক আছে, চ' কেৰালাৰ তিনিটা ইম্পৰ্টেণ্ট ফেষ্টিভেল মনত ৰাখিব লাগিব। এটা হৈছে ওনাম, এটা হৈছে বিশু, এটা হৈছে পুৰম। নেক্সট কুৱেশ্যনটো হৈছে গংগাসাগৰ মেলা ফেষ্টিভেল has been celebrated in which state? So আমাৰ যিটো গংগাসাগৰ মেলা ফেষ্টিভেল আছে এই মেলা ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? চ' এইটো আমাৰ ৱেষ্ট বেংগলত চেলিব্ৰেট কৰা হয়। চ' আমি যদি চাওঁ ৱেষ্ট বেংগলৰ অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ আমাৰ নবান্না ফেষ্টিভেল হ'ব পাৰে এণ্ড নেক্সট হৈছে আমাৰ নৱবৰ্ষ। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ ভক্তা পৰব ফেষ্টিভেল has been celebrated in which state? চ' আমাৰ যিটো ভক্তা পৰব ফেষ্টিভেল আছে এই ভক্তা পৰব ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? অপশ্যনত আছে আমাৰ মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ৰাজস্থান এণ্ড হাৰিয়ানা। চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব আমাৰ অপশ্যন নম্বৰ বি ঝাৰখণ্ড। চ' আমাৰ ভক্তা পৰব ফেষ্টিভেলটো ঝাৰখণ্ডত চেলিব্ৰেট কৰা হয় এণ্ড ঝাৰখণ্ডৰ অন্য এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে আমাৰ কৰম ফেষ্টিভেল। ঠিক আছে, চ' ঝাৰখণ্ডৰ দুটা ফেষ্টিভেল মনত ৰাখিব লাগিব, এটা হৈছে ভক্তা পৰব, এটা হৈছে কৰম ফেষ্টিভেল। নেক্সট কুৱেশ্যন হৈছে আমাৰ নিমৰ ফেষ্টিভেল has been celebrated in which state? চ' আমাৰ নিমৰ ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? চ' আমি যদি চাওঁ অপশ্যনত আছে মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ৰাজস্থান এণ্ড হাৰিয়ানা। চ' আমাৰ নিমৰ ফেষ্টিভেলটো আমাৰ মধ্যপ্ৰদেশত চেলিব্ৰেট কৰা হয় এণ্ড মধ্যপ্ৰদেশৰ অন্য দুটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে এটা হৈছে আমাৰ লকৰাং ফেষ্টিভেল, এটা হৈছে আমাৰ খাজুৰাহো ডেন্স ফেষ্টিভেল। চ' মধ্যপ্ৰদেশৰ তিনিটা ফেষ্টিভেলে আমি মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যন হৈছে আমাৰ গংগোৰ ফেষ্টিভেল has been celebrated in which state? চ' আমাৰ যিটো গংগোৰ ফেষ্টিভেল আছে এই গংগোৰ ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? চ' ইয়াৰ শুদ্ধটোতো হ'ব আমাৰ অপশ্যন নম্বৰ চি ৰাজস্থান। চ' আমাৰ গংগোৰ ফেষ্টিভেলটো ৰাজস্থানত চেলিব্ৰেট কৰা হয় এণ্ড আমি যদি চাওঁ ৰাজস্থানৰ অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ টিজ হ'ব পাৰে এণ্ড নেক্সট হৈছে আমাৰ পুষ্কৰ ফেষ্টিভেল। চ' ৰাজস্থানৰ তিনিটা ফেষ্টিভেল আমি মনত ৰাখিব লাগিব, এটা হৈছে গংগোৰ ফেষ্টিভেল, এটা হৈছে পুষ্কৰ ফেষ্টিভেল, এটা হৈছে টিজ। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ গুগ্গানমী ফেষ্টিভেল has been celebrated in which state? চ' আমাৰ যিটো গুগ্গানমী ফেষ্টিভেল আছে এই গুগ্গানমী ফেষ্টিভেলটো কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়? চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন নম্বৰ ডি হাৰিয়ানা। চ' গুগ্গানমী ফেষ্টিভেলটো আমাৰ হাৰিয়ানাত চেলিব্ৰেট কৰা হয় এণ্ড আমি যদি চাওঁ হাৰিয়ানাৰ অন্য দুটা ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ আমাৰ সুৰজকান ফেষ্টিভেল এণ্ড বেচাকি। চ' আমাৰ হাৰিয়ানাৰ তিনিটা ফেষ্টিভেল মনত ৰাখিব লাগিব, এটা হৈছে আমাৰ গুগ্গানমী, নেক্সট হৈছে সুৰজকান এণ্ড নেক্সট হৈছে আমাৰ বেচাকি। নেক্সট হৈছে আমাৰ ব্ৰহ্মোৎসৱম ফেষ্টিভেল has been celebrated in which state? চ' আমাৰ যিটো ব্ৰহ্মোৎসৱম ফেষ্টিভেল আছে এই ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? অপশ্যনত আছে আমাৰ অন্ধ্ৰপ্ৰদেশ, বিহাৰ, হিমাচল প্ৰদেশ এণ্ড পাঞ্জাৱ। চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব অন্ধ্ৰপ্ৰদেশ। চ' অন্ধ্ৰপ্ৰদেশত চেলিব্ৰেট কৰা হয় ব্ৰহ্মোৎসৱম ফেষ্টিভেলটো এণ্ড অন্ধ্ৰপ্ৰদেশৰ অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ আমাৰ হ'ব পাৰে ভীষ্ম একাদশী, নেক্সট হ'ব পাৰে আমাৰ ডেকান ফেষ্টিভেল এণ্ড নেক্সট হৈছে আমাৰ ত্যাগৰাজা ফেষ্টিভেল। চ' আমি অন্ধ্ৰপ্ৰদেশৰ পৰা চাৰিটা ফেষ্টিভেল মনত ৰাখিম, এটা হৈছে আমাৰ ব্ৰহ্মোৎসৱম ফেষ্টিভেল, নেক্সট হৈছে আমাৰ ভীষ্ম একাদশী, নেক্সট হৈছে আমাৰ ডেকান ফেষ্টিভেল এণ্ড নেক্সট হৈছে আমাৰ ত্যাগৰাজা ফেষ্টিভেল। ঠিক আছে, ওকে। নেক্সট হৈছে আমাৰ ছট পূজা has been celebrated in which state? চ' আমাৰ ছট পূজাটো ক'ত চেলিব্ৰেট কৰা হয়? অপশ্যনত আছে আমাৰ অন্ধ্ৰপ্ৰদেশ, বিহাৰ, হিমাচল প্ৰদেশ এণ্ড পাঞ্জাৱ। চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব আমাৰ অপশ্যন নম্বৰ বি বিহাৰত চেলিব্ৰেট কৰা হয় ছট পূজা এণ্ড আমি যদি এইখিনিতে যদি চাওঁ বিহাৰৰ পৰা এইটো মনত ৰাখিলে হ'ব, মেইনলি ছট পূজাটো মনত ৰাখিলে হ'ব, আপোনালোকে নিশ্চয় গম পায়।
নেক্সট কুৱেশ্যন হৈছে আমাৰ গোচি ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট। চ' আমাৰ যিটো গোচি ফেষ্টিভেল আছে এই গোচি ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়। চ' আমাৰ তলত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি, হিমাচল প্ৰদেশত আমাৰ গোচি ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয়। চ' আমি লগতে যদি চাওঁ হিমাচল প্ৰদেশৰ অন্য কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল যেনেকৈ আমাৰ হ'ব পাৰে ৰাখাডুমনি ফেষ্টিভেল হ'ব পাৰে, এণ্ড নেক্সট হৈছে আমাৰ মহাশিৱৰাত্ৰি হ'ব পাৰে। চ' হিমাচল প্ৰদেশত তিনিটা মনত ৰাখিব লাগিব, এটা গোচি ফেষ্টিভেল, নেক্সট হৈছে আমাৰ ৰাখাডুমনি, এণ্ড নেক্সট হৈছে আমাৰ মহাশিৱৰাত্ৰি। এণ্ড তাৰ পিছৰ কুৱেশ্যনটো হৈছে আমাৰ লোহৰি হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট। চ' আমাৰ যিটো লোহৰি আছে লোহৰিটো কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়। চ' অপশ্যনত আছে আমাৰ অন্ধ্ৰপ্ৰদেশ, বিহাৰ, হিমাচল প্ৰদেশ এণ্ড পাঞ্জাৱ। চ' আমি যদি চাওঁ তলত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ পাঞ্জাৱ। চ' লোহৰি পাঞ্জাৱত চেলিব্ৰেট কৰা হয়। এণ্ড পাঞ্জাৱৰ অন্য তিনিটা ইম্পৰ্টেণ্ট ফেষ্টিভেল, এটা হৈছে আমাৰ বেইছাখী, নেক্সট হৈছে আমাৰ বান্দি ছৌ দিৱস, এণ্ড নেক্সট হৈছে আমাৰ গুৰু পৰ্ব। চ' পাঞ্জাৱৰ এই আটাইকেইটা মনত ৰাখিব লাগিব। কি কি মনত ৰাখিব? লোহৰি, বেইছাখী, বান্দি ছৌ এণ্ড গুৰি পৰব। ঠিক আছে, গুৰু পৰব। নেক্সট আমি যদি চাওঁ নেক্সট কুৱেশ্যন, এইটো আমাৰ আজি এই যিটো ক্লাছ আছে আমাৰ ফেষ্টিভেল এণ্ড ফেয়াৰৰ পৰা আমাৰ শেষৰটো কুৱেশ্যন হৈছে আমাৰ এইটো। চ' এই কুৱেশ্যনটো হৈছে আমাৰ শ্ৰাভানা ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট। চ' আমাৰ যিটো শ্ৰাভানা ফেষ্টিভেল আছে এই শ্ৰাভানা ফেষ্টিভেলটো সাধাৰণতে কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়। অপশ্যনত আছে আমাৰ অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ এণ্ড অৰুণাচল প্ৰদেশ। চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ উত্তৰ প্ৰদেশ। চ' আমাৰ উত্তৰ প্ৰদেশত চেলিব্ৰেট কৰা হয় আমাৰ শ্ৰাভানা ফেষ্টিভেল। চ' এই উত্তৰ প্ৰদেশৰ কেৱল শ্ৰাভানা ফেষ্টিভেলৰ আমি নহয়, তাৰ লগতে অন্য কিছুমান ফেষ্টিভেল থাকে, যেনেকুৱা আপোনালোকৰ হ'ব পাৰে নৱৰাত্ৰি, ৰাম নৱমী, ব্ৰহ্মোৎসৱ, কাংস্কা মেলা, ৰামলীলা এণ্ড গংগা মহোৎসৱ। চ' আমি উত্তৰ প্ৰদেশৰ পৰা এই আটাইকেইটা ফেষ্টিভেল মনত ৰাখিব লাগিব। ঠিক আছে, চ' আশা কৰিছোঁ আজি ক্লাছটো আপোনালোকে কৰি ভাল পালে, এণ্ড ক্লাছটো কৰি কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। এণ্ড ক্লাছটো কৰি যদি ভাল লাগিছে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এণ্ড আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি আমাৰ এই ক্লাছৰ PDF বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আমাৰ যিটো কমিউনিটি আছে কমিউনিটি সম্পৰ্কে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব। গতিকে ডেছক্ৰিপশ্যন বক্সত গৈ আপোনালোকে আমাৰ কমিউনিটিত জইন হ'ব পাৰিব। ঠিক আছে, চ' তেতিয়াহ'লে আজি ক্লাছটো আমি ইমানতে এণ্ড কৰিছোঁ। নেক্সট ক্লাছত পুনৰ লগ পাম। ধন্যবাদ।